ডেটা আজি 27 ডিসেম্বৰ সময় 9:17 মার্কেট গ্যাপ আপ ওপেন হয়েছে মার্কেট ওপেন হয়েছে 40 পয়েন্ট গ্যাপ আপ 21,497 অন মার্কেট ওপেন হয়েছে 500 এটা রেজিস্ট্যান্স লেভেল 500 এটা রেজিস্ট্যান্স লেভেল বুলি কেলে কৈছো রাউন্ড নাম্বার হয়ে এটা রেজিস্ট্যান্সৰ নিচিনা কাম কৰে যদি তললে গিৰি আহি 500 বা 21,000 হয় তেতিয়া এটা সাপোর্ট লেভেলৰ নিচিনা কাম কৰে মানে রাউন্ড নাম্বার এফালে চাব এটা হল লক্ষ্য কৰিলে গম পাব এটা হল 21,000 এটা সাপোর্ট লেভেল আছিল সাপোর্ট লেভেল বুলি নহয় এই রাউন্ড নাম্বার হলে এটা রেজিস্ট্যান্স লেভেল বুলি প্ৰায় মানে রেজিস্ট্যান্স বুলি ধৰে আৰু ইয়াত বাই কৰিবলৈ চায় যদি সাপোর্টত আহে আৰু ওপৰত গলে ই 500 হক বা 22,000 হক 21,000 যদি রেজিস্ট্যান্স লয় তেতিয়া ই সাপোর্ট রেজিস্ট্যান্সৰ কাম কৰে ঠিক আছে তাকে আমি সাম ৰিটেষ্টমেন্টৰ কাৰণে কালি জোপাৰ মোমেন্টাম আৰম্ভ হৈছিল তাৰপা যদি আমি ফিবোনাচি লগাও এতিয়ালৈকে ক্যান্ডেলডাল ক্লোজ হোৱা নাই যদি এডখত ক্লোজ হয় 28% ৰিটেষ্টমেন্ট হ'ব কালি ক্লোজিং প্ৰাইস ঠিক আছে এডখত আমি সাম বাইং পজিশন ক্যান্ডেলৰ বিহেভিয়াৰ চাই পিনে আমি বাইং পজিশন সাম এডখত যদি এটো ব্ৰেক কৰে আমি তললে সেলিং সাইডত সাম ঠিক আছে মার্কেট কি হয় চাই লও ফার্স্ট ক্যান্ডেলডাল তলৰ পৰা বাইং এক্টিভিটি দেখিবলৈ পোৱা গৈছে কিন্তু এতিয়া ওপৰৰ পৰা একো সেলিং 500 দেখি সেলিং এক্টিভিটি দেখিবলৈ পোৱা গৈছে ক্যান্ডেলডাল বৰ্তমান এতিয়ালৈকে ক্লোজ দিয়া নাই কেনেকুৱা ধৰণৰ কি বনায় আমি চাই লৈ আপোনালোকক আপডেট কৰি আছো গলা না ওয়েট কৰি আছিলো এটো দেখিছে নহয় 50% ৰিটেষ্টমেন্ট তাৰ পিছত বুলিশ এংগলফিং আমাৰ ধব হ'ব লাগিছিল ইয়াত এন্টি আৰু বৰ্তমান এতিয়া কমসে কম কিমান পইণ্ট 20 পইণ্ট মুভ হৈ গুছি গল আমাৰ এসএল টো নবহে কাৰণে আমি এতিয়া এই ট্ৰেডটো লব নোৱাৰো এডখত আছিল এন্টি লেভেল লব লাগিছিল আমি এডখত এন্টি অলৰেডি 20 পইণ্ট মুভ হৈ গল হেতু কাৰণে আমি আৰু এই ট্ৰেডটো লব নোৱাৰিলো তো সচনি বা ট্ৰেড পোৱা নাই মই বোলো বাহিৰ পৰা আহো 15 মিনিটত ট্ৰেডটো আমাৰ মিছ হৈ গল ইয়াত ঠিক আছে হৈ যায় কেতিয়াবা আকৌ সময় হৈ গল এতিয়া 2:10 আমি এটা এন্টি বনালো ইয়াত মই দেখাই দিছো কোড এন্টিটো হল কেনেকে পজিশনটো আমি বনালো ফার্স্ট টাইম আমি ফিবোনাচি ৰিটেষ্টমেন্ট কালি যোনটো মোমেন্টাম পৰা যদি লগাও আজি হাই লেভেললৈ এটা 50% আৰু বুলিশ দেখিছে বুলিশ এংগলফিং বনাইছে আৰু আমি হেতু কাৰণে বাই কৰা নাই আৰু এটা আছে ইয়াৰ মেইন কাৰণ বাই কৰা এটো দেখাই আছো আমি 100 TM এ কাম কৰো ন 100 TM এ ফার্স্ট টাইম সাপোর্ট লৈছে এক মিনিট দেখাই আছো দেখিছে ফার্স্ট টাইম টাচ কৰিছে এটো কাৰণে বুলিশ এংগলফিং বনিছে এটো কাৰণে আমি বাই কৰিছো ইয়াত এডখত মন কৰিলে দেখিব বুলিশ এংগলফিং আৰু ফার্স্ট টাইম 100 TM এ টাচ কৰিছে এটো কাৰণে আমি 100 কোয়ান্টিটি বাই কৰিছো এটা প্ৰফিট চলি আছে আপোনাৰ প্ৰফিট চলি আছে কি হয় চাও ওয়েট কৰিম লস হলে আমাৰ 1300 মান লস হ'ব 1300 1100 মান লস হ'ব প্ৰফিট হলে আমাৰ 1:2 লে চাম ফার্স্ট টাইম 1:2 মানটো হ'ব চাই লওঁ কেনেকুৱা ধৰণৰ কি হয় আপোনালোককো দেখাই আছো এন্টি বনোৱাৰ পিছতো কিমান টাইম আমি ওয়েট কৰিব লাগে কিমান ৰখিব লাগে হেতু আপোনালোকে আজি চাই লওক ঠিক আছে দেখিছে 800 প্ৰফিট চলি আছে কেনেকৈ কিমান ওয়েট কৰিব লাগে চাই থাকক নাই ওপৰলৈ যাব বা তললৈ আহিব বা ওয়েট কৰিব লাগিব মেনেজ কৰাটো বহুত ৰিস্ক থাকে ট্ৰেড এটা ৰিস্ক লোৱাৰ লগে লগে মেনেজ কেনেকৈ কৰিব লাগে চাই লওক এবাৰ তললৈ আহিব এবাৰ লস দেখাব আকৌ ওপৰলৈ যাব এনেকৈ আৰু ডিসেম্বৰ মাহত ভলিউমটো বহুত ড্ৰাই থাকে বহুত কম থাকে মানে বহুত মানুহ ছুটিত থাকে ন ষ্টক মাৰ্কেটৰ দোকানে ভলিউমটো বহুত লাহে লাহে মোমেন্টাম আৰম্ভ কৰে তাকে চাই থাকক কেনেকুৱা ধৰণৰ মোমেন্টাম কৰে
up is down, what's left is right. Chasing stars and holding you. I can't see the end, but we'll see it through. Times don't fly too high. Be sure to keep the ground in sight. Fly forever if you keep it tight. Love the world but keep the sky on your mind. So high I'm hypnotized. What's up is down, what's left is right. Chasing stars and holding you. I can't see the end, but we'll see it through.